গুড আফটাৰনুন সকলোকে। আজি আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আদি প্ৰস্তৰ যুগ নামৰ অধ্যায়টোৰ ওপৰত আলোচনা কৰিম। এই অধ্যায়ৰ অন্ত আলোচিত বিষয়সমূহ হ'ল প্ৰস্তৰ যুগ, খাদ্যাভ্যাস, বাসস্থান, সাজ পোছাক, জুইৰ আৱিষ্কাৰ, সা সঁজুলি আৰু গুহাচিত্ৰ। প্ৰস্তৰ যুগ হৈছে প্ৰাক-ঐতিহাসিক কালৰ এটা ভাগ। প্ৰাক-ঐতিহাসিক কালক মুঠতে তিনিটা ভাগত ভাগ কৰা হৈছিল: প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ। আৰু প্ৰস্তৰ মানে শিল। সেই সময়ছোৱাত প্ৰস্ত মানে শিলৰ ব্যৱহাৰ হোৱাৰ বাবেই সেই সময়ছোৱাক প্ৰস্তৰ যুগ বুলি কোৱা হৈছিল। প্ৰস্তৰ যুগৰ আদিম মানুহসকলে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বুলি ক'লে গছ-লতা, ফুল-ফল, জীৱ-জন্তু আদিৰ কথা উল্লেখ কৰিব পাৰি। আৰু পাঠটিত উল্লেখ আছে যে আফ্ৰিকা মহাদেশত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বসতিৰো প্ৰমাণ পোৱা গৈছিল। ইয়াৰ পিছতে আলোচনা কৰিবলগীয়া বিষয়টো হৈছে খাদ্যাভ্যাস। খাদ্যাভ্যাস বুলি ক'লে আদিতে মানুহে বা আদিম মানুহসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিছিল তাৰ ওপৰত আলোচনা কৰিব লাগিব। পোনপ্ৰথমে তেওঁলোকে গছৰ ফলৰ ৰস, বীজ, কীট-পতংগ, চৰাই আদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল। আৰু পৰৱৰ্তী কালত লাহে লাহে তেওঁলোকে ফল-মূলৰ লগতে জীৱ-জন্তু ধৰি চিকাৰ কৰি খাবলৈ আৰম্ভ কৰিছিল। আৰু তেওঁলোকে খাদ্য বিচাৰি দল বান্ধি এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল। যিহেতু কোনো এটা ঠাইত বহুত দিন থকাৰ পাছত সেই ঠাইৰ খাদ্যবস্তু নাটনি হ'ব ধৰে। তাৰ ফলত তেওঁলোকে আকৌ নতুনকৈ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন এঠাইলৈ বা সেই ঠাই এৰি অন্য ঠাইলৈ যাত্ৰা কৰিছিল। এতিয়া অন্য এক আলোচ্য বিষয় হৈছে বাসস্থান। পাঠটোত উল্লেখ আছে যে আদিতে আদিম মানুহৰ কোনো ধৰণৰ স্থায়ী বাসস্থান নাছিল। তেওঁলোকে হাবিত থকা জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ গছৰ খুৰুং অথবা গুহাত বাস কৰিছিল। আৰু তেওঁলোকে দলীয়ভাৱে দল বান্ধি বাস কৰিছিল। আজিৰ সমাজত প্ৰচলিত গাইগতীয়া পৰিয়ালৰ ধাৰণাটো সেই সময়ত প্ৰচলন নাছিল। এতিয়া আমি আলোচনা কৰিম আদিম মানুহৰ সাজ-পোছাকৰ ওপৰত। আদিম মানুহৰ বৰ্তমান সময়ত আমি পৰিধান কৰা ধৰণৰ সাজ-পোছাক প্ৰচলন নাছিল। পাঠটোত উল্লেখ আছে যে আদিতে লোকসকলে গছৰ বাকলি, জন্তুৰ ছাল, জন্তুৰ নোমেৰে নিৰ্মিত পোছাক পৰিধান কৰিছিল। পাছলৈ তেওঁলোকে শিল, জন্তুৰ হাড়, দাঁত, খোলা, উট-পক্ষীৰ কণীৰ বাকলিৰে আ-অলংকাৰ তৈয়াৰ কৰিছিল। এতিয়া আমি আলোচনা কৰিম জুইৰ আৱিষ্কাৰৰ কথা। যেতিয়া প্ৰত্নতাত্ত্বিকবিদসকলে গুহাসমূহত পৰিদৰ্শন কৰিছিল, গুহাসমূহ য'ত আদিম মানুহসকলে বাস কৰিছিল, আৰু তেতিয়া তাত জুইৰ ব্যৱহাৰৰো কিছুমান চিহ্ন পাইছিল। আৰু সেই চিহ্নসমূহৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে ধাৰণা কৰে যে প্ৰস্তৰ যুগতেই জুইৰ আৱিষ্কাৰ হৈছিল। আৰু প্ৰত্নতাত্ত্বিকসকলে জুইৰ আৱিষ্কাৰ হোৱাৰ আঁৰত এটা ঘটনা ধাৰণা কৰিছিল যে যেতিয়া আদিম মানুহে খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছিল, হয়তো ঘটনাক্ৰমে তেতিয়া দুটা শিলে ঘঁহনি খাই ফিৰিঙঠি উৎপন্ন হৈছিল। আৰু সেই ফিৰিঙঠি শুকান গছৰ পাতত পৰি আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ আৱিষ্কাৰ হৈছিল বুলি প্ৰত্নতাত্ত্বিকবিদসকলে ক'ব বিচাৰে। আৰু জুইৰ আৱিষ্কাৰৰ পূৰ্বলৈকে আদিম মানুহসকলে কেঁচাই মাংস খাইছিল। আৰু জুইৰ আৱিষ্কাৰৰ পাছত তেওঁলোকে সেই কেঁচাই খোৱা মাংসৰ সলনি মাংসসমূহ পুৰি বা সিজাই খাবলৈ আৰম্ভ কৰিছিল। অকল মাংস বুলিয়েই নহয়, বিভিন্ন ধৰণৰ আলু, গছৰ শিপা আদিও বস্তুসমূহো তেওঁলোকে লাহে লাহে ক্ৰমে সময়ৰ লগে লগে এই কেঁচাই খোৱা সলনি সিজাই বা পুৰি খাবলৈ আৰম্ভ কৰিছিল। অন্য এক আলোচনা কৰিবলগীয়া বিষয় হৈছে সা-সঁজুলি। আদিতে আদিম মানুহসকলে শিলেৰে নিৰ্মিত সা-সঁজুলি ব্যৱহাৰ কৰিছিল। আৰু সেই সময়ত
শিলেৰে নিৰ্মিত সা-সঁজুলি ব্যৱহাৰ কৰাৰ কাৰণেই সেই সময়ছোৱাক প্ৰস্তৰ যুগ বুলি কোৱা হৈছিল। প্ৰস্তৰ মানে শিল, আৰু তেওঁলোকে সেই শিলেৰেই তেওঁলোকৰ প্ৰয়োজনীয় সা-সঁজুলিসমূহ নিৰ্মাণ কৰিছিল। তেওঁলোকে যেতিয়া সেই শিলৰ সঁজুলিসমূহ পোনপ্ৰথমে নিৰ্মাণ কৰিছিল, তেতিয়া সেই সঁজুলিসমূহ ভূটা আৰু খহটা আছিল। কালক্ৰমতহে বহুত বছৰৰ পাছতহে তেওঁলোকে সেই সঁজুলিসমূহ মিহি আৰু জোঙা কৰিব পাৰিছিল। আৰু সেই আদিতে নিৰ্মাণ কৰা ভূটা শিলৰ সঁজুলিৰ পৰাই বৰ্তমান আমি ব্যৱহাৰ কৰা সঁজুলিসমূহৰ ৰূপ পাইছেহি। এই পাঠটোত আলোচনা কৰিবলগীয়া আটাইতকৈ শেষৰ বিষয়টো হ'ল গুহাচিত্ৰ। গুহাচিত্ৰ বুলি ক'লে আদিম মানুহে বাস কৰা গুহাবোৰৰ বেৰত তেওঁলোকে অংকন কৰা চিত্ৰসমূহকে গুহাচিত্ৰ বোলা হয়। গুহাবোৰত আদিম মানুহে বিভিন্ন ধৰণৰ চিত্ৰ আঁকি থৈ যোৱা দেখা গৈছিল। চিত্ৰসমূহ ৰঙীন শিল, গছৰ ডাল, গুটি আদি ঘঁহি ৰং তৈয়াৰ কৰি অঁকা হৈছিল, আৰু সেই চিত্ৰসমূহ বৰ্তমানে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু শেষত পাঠটোত উল্লেখ আছে যে সময়ৰ লগে লগে আদিম মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ মান উন্নত হৈছিল, আৰু তেওঁলোকে জীৱনত বহুত সংগ্ৰাম কৰিব লগা হৈছিল, আৰু সেই সংগ্ৰামৰ অন্ততহে বিৱৰ্তনৰ ফলত বৰ্তমান আমি যিখন সমাজত বাস কৰি আছোঁ সেইখন সমাজ পাইছেহি।